কিন্তু এই মুহূৰ্তত মই জানিব বিচাৰিম এগৰাকী বিশেষ ব্যক্তিৰ মনৰ কথা। আচ্ছা বিশেষ বৰা আপোনালোকৰ ফুড কোম্পানীৰ 25 বছৰ উপলক্ষে আপুনি কি পাৰ্টিত উপস্থিত থাকিও আপুনি সাংবাদিকতা কৰিবলৈ পাহৰা নাই হা? আমাৰ কাকতি সদায় এক্টিভ নিজৰ প্ৰফেশ্যনটো কেতিয়াও পাহৰি নাযায় আৰু সেইবাবে মই তেওঁক যোৱা 5 বছৰ ধৰি মই মোৰ নিউজ চেনেলে ক'তো যাব দিয়া আপোনাৰ প্ৰশংসা বাবে ধন্যবাদ। কিন্তু এই মুহূৰ্তত মই আকৌ উভতি আহিম আমাৰ মূল বিষয়টো। আচ্ছা বিশেষ বৰা আজিৰ দিনটোত আপোনাৰ অনুভৱ কিয়নো আপোনাৰ নামেৰে এই কোম্পানীটোৰ নামাকৰণ হৈছিল। এতিয়া আপোনালোকৰ মাজত প্ৰেম হোৱা হৈ গ'ল। পবিত্ৰৰ নিচিনা প্ৰেমিক এজন লগত থাকিলে প্ৰেম কমি নাযায়, বাঢ়িহে গৈ থাকে। বহুতে কয় বিয়া হেনো প্ৰেমৰ সমাধি ক্ষেত্ৰ, আন কোনোবাই কয় যাক ভাল পোৱা তাইখনত বিয়া পাতিব নালাগে। কিন্তু আপোনালোক দুজনক দেখিলে কোনেও ক'ব যে বিয়াৰ পিছত প্ৰেম শেষ হৈ যায়। আপোনালোকৰ কোম্পানীয়ে একেলগে বহুতো বঁটা লাভ কৰিছে আৰু যদি ক'ৰবাত কেতিয়াবা শ্ৰেষ্ঠ প্ৰতিপত্তিৰ বঁটা দিয়া যায় সেইটো যে আপোনালোকে পাব সেইটো খাটাং। আচ্ছা আচ্ছা আপোনালোকৰ সুখৰ সংসাৰৰ বিষয়ে আমাক অলপ জনাব নেকি? কেতিয়াবা ময়ো ঘৰত লগাইছোঁ। একদম একদম মোৰ কাৰণে কৈছোঁ নেকি? একদম চিম্পল টেকনিক। যেতিয়া আপোনাৰ পত্নীয়ে যুক্তিপূৰ্ণ কথা কয় তেতিয়া হয় হয় বুলি শলাগিব লাগে, দিল খুলি প্ৰশংসা কৰিব লাগে। আৰু যেতিয়া অৰ্থহীন কথা কয় তেতিয়াও হয় হয় বুলি শলাগিব লাগে, বাহ বাহকৈ প্ৰশংসা কৰিব লাগে। এইটোৱে হৈছে সুখী সংসাৰৰ একমাত্ৰ ফৰ্মুলা। ৱাইফ ইজ অলৱেজ কাৰেক্ট। হ'ব হ'ব তোমাৰ লেকচাৰ বন্ধ কৰা। এনেকৈ জোকাই জোকাই তুমি মোক প্ৰেমত পেলালা, এতিয়া আকৌ নতুনকৈ প্ৰেমত পেলোৱাৰ একো প্ৰয়োজন নাই। আচ্ছা আমাৰ কৰ্তব্য পালন কৰি আছো। কৰ্তব্য বেমাৰী খবৰ ডাক্তৰৰ ল'ব। ইমান যদি কৰ্তব্য পালন কৰা মন আছে তেনে ৰাজ্যখনত কিয় অচিন বেমাৰ বিয়পিছে তাৰ খবৰ কৰ। আপোনাৰ পৰিয়ালৰ কাৰোবাৰ মৃত্যু হৈছে নেকি? 57জন হৈছে মোৰ পৰিয়ালত। নাম নাজানো, ঠিকনাও নাজানো, আজিলৈকে মাতিও পোৱা নাই। এটা তই কবি নেকি যে তেজৰ সম্পৰ্ক থাকিলেহে মানুহে কান্দিব পাৰে, তেজৰ সম্পৰ্ক থাকিলেহে মানুহে ক্ষোভক চিঞৰি উঠিব পাৰে। আপোনাৰ আৱেগখিনি আমি বুজি পাইছোঁ, কিন্তু আমি যদি সামাজিক প্ৰাণী হয় তেনেহ'লে প্ৰত্যেকৰে বুকুৰ ভিতৰত এই আৱেগখিনি থকাটো উচিত। লোকৰ ঘৰত জুই লগা সময়ত আমি যদি এবাল্টিং পানী লৈ দৌৰিবলৈ আলাপ কৰোঁ, নিজৰ ঘৰত জুই লগা সময়ত আমি আনৰ পৰা সহায় বিচৰাৰ কোনো যুক্তি নাথাকে। আই এম চৰি। কি আপোনাৰ শিশুটিক আমি বচাব নোৱাৰিলোঁ। মই থকা বস্তিটোতে এই মহিলাগৰাকীৰ ঘৰ। যোৱা 7 দিন ধৰি চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজি আছিল তাইৰ 6 বছৰীয়া ল'ৰাটি। যোৱা 3 বছৰ আগত মদ খাই খাই তাই গিৰিয়েকটো ঢুকাল। জীয়াই থকাৰ সময়খিনিক তাইক মাত্ৰ অত্যাচাৰে কৰিলে। সন্তানটিৰ মুখখনলৈ চাই তাই আজি জীয়াই আছিল, আৰু যে অচিন বেমাৰে তাই জীয়াই থকাৰ সম্বলটোকো কাঢ়ি লৈ গুচি গ'ল। ছাৰ, এই মৃত্যুযোগ্য বঁটা অচিন বেমাৰৰ কাৰণ আপুনি বিচাৰি উলিয়াওক। আপোনাৰ বাহিৰে এই কাম কৰিব পৰা ৰাজ্যখনত আৰু দ্বিতীয়জন ব্যক্তি নাই। আমি 100% চেষ্টা কৰি আছোঁ। এতিয়ালৈকে সফল হোৱা নাই সঁচা, কিন্তু সদায় বিফল হৈ থাকিম বুলিও কোনো কথা নাই। বিশ্বাস ৰাখক, এই ৰহস্য ৰাতিগুৰি ভেদ এদিন কৰিমেই। বিশ্বাস ৰাখক, বিশ্বাস ৰাখক, বিশ্বাস ৰাখক। কেতিয়াও যিটো এখন ৰাজ্য এখন শ্মশানত পৰিণত হ'ব, যেতিয়া মৃতদেহ কঢ়িয়াবলৈ 4জন মানুহ বাচি থাকিব, কেতিয়ালৈ ডক্টৰ সাহেব, কেতিয়ালৈ আমি ফুৰি থাকিব লাগিব এই মৃত্যুৰ কি? Bata
তোমাৰ নোকোৱা প্ৰতিটো আখৰ পঢ়িলো বুজিলো ইমান আদৰ তোমাকে বিচাৰি নিজকে পাৰো বহাগত ঠিকনা তোমাৰে দিলো একেদৰে কোন ৰাখিবানে মোক যেতিয়ালৈ থাকিব কাৰ্যখনত এটা অচিন বেমাৰত বহুত মানুহৰ মৃত্যু হৈছে বহুত মানুহ এতিয়া হস্পিটেলত চিকিৎসাধীন হৈ আছে কিন্তু এই বেমাৰৰ উৎপত্তি কেনেকৈ হৈছে সেয়া কিন্তু কোনেও নাজানে হয় ইয়াৰ উত্তৰ কাৰো হাততে নাই নহয় এজন মানুহৰ ওচৰত তাৰ উত্তৰ আছে মই মোৰ হাতত সেই প্ৰশ্নৰ উত্তৰ আছে এই বেমাৰৰ লক্ষণ মই বহুত আগৰ পৰাই লক্ষ্য কৰি আছোঁ এই বেমাৰত আক্ৰান্ত বহুত ৰোগীৰ ওপৰত গৱেষণা কৰি মই এটা সাদৃশ্য পালোঁ তাৰপিছত মোৰ গৱেষণা আৰু আগবঢ়াই লৈ গ'লোঁ আৰু মই লাভ কৰিলোঁ এটা ভয়ংকৰ তথ্য কি তথ্য যি কথা শুনিলে তোমালোকে শিয়ৰি উঠিবা যি সত্য জনাৰ পিছত মোৰ চকুৰ পৰা টোপনি হেৰাই থাকিল আজি তোমালোকক মাতি আনিছোঁ সেই সত্য প্ৰকাশ কৰাৰ স্বাৰ্থত এই লেপটপটোত থকা তথ্যবোৰ চোৱা আৰু মই কি কৈ আছোঁ ভালকৈ কাণ পাতি শুনা সত্য সদায় আশ্চৰ্যকৰ এতিয়া কোৱা তোমালোকে এই সত্য জনগণৰ ওচৰলৈ লৈ যোৱাৰ দায়িত্ব ল'বা নে নলোৱা মই নীৰৱে কাম কৰি ভাল পাওঁ প্ৰেছ মিট দি বিখ্যাত হোৱাৰ হেঁপাহ মোৰ নাই আৰু মই বিচাৰোঁ মোৰ নামটো যেন কোনো প্ৰকাশ নহয় তেতিয়া হয়তো মোৰ জীৱনলৈ সংকট নামি আহিব পাৰিম এজন চিকিৎসক আৰু বিজ্ঞানী হিচাপে ইমানখিনিলৈকে মোৰ দায়িত্ব আছিল ইয়াৰ পিছৰ দায়িত্বখিনি তোমালোকে পালন কৰিবা বুলি মই আশা কৰিলোঁ বুজিলোঁ কিন্তু ইমানবোৰ সাংবাদিক থকাৰ পাছতো এই কামটোৰ কাৰণে আমাক কিয় নিৰ্বাচন হস্পিটেলত সেইদিনা তোমালোকক প্ৰথম দেখিলোঁ খবৰ কৰি গম পালোঁ তোমালোক হতাশাগ্ৰস্ত যি সপোন দেখি তোমালোকে সাংবাদিকতাৰ জীৱন বাছি লৈছিলা তেনেকুৱা ধৰণৰ কাম কৰিবলৈ তোমালোকে সুযোগ পোৱা নাই সেইবাবে ভাবিলোঁ এই খবৰটো জনগণৰ ওচৰলৈ লৈ যোৱাৰ দায়িত্ব তোমালোককে দিওঁ চিন্তা নকৰিব যিকোনো উপায়েৰে আমি এই খবৰ ৰাইজৰ ওচৰলৈ লৈ যাম মই গৱেষণা পত্ৰ সঁচা নে মিছা তাক প্ৰমাণ কৰিবলৈ চৰকাৰক প্ৰত্যাহ্বান জনোৱা যদি মোৰ গৱেষণা পত্ৰ ভুল প্ৰমাণিত হয় তেতিয়াহ'লে মই নিজে আহি ৰাইজৰ ওচৰত ক্ষমা খুজিবলৈ সাজু আছোঁ আৰু যদি শুদ্ধ প্ৰমাণিত হয় দুখীয়ে যাতে হাৰি যাব নোৱাৰে তাৰ ব্যৱস্থা কৰা চিন্তা নকৰিব যদি আপোনাৰ গৱেষণা শুদ্ধ প্ৰমাণিত হয় তেতিয়াহ'লে আমি দোষীক কাৰাগাৰৰ বাট দেখুৱামেই ইয়াত আৰু পলম কৰিব নালাগে এটা নিৰীহ মানুহৰ জীৱন ৰক্ষা কৰাৰ দায়িত্ব তোমালোকৰ হাতত অল দ্য বেষ্ট আপুনি চিনি পালে আৰু এই পেনড্ৰাইভটো চিনি পালে চৰকাৰ তিনিখন মানুহক মৃত্যুৰ মুখলৈ ঠেলি বিলাসৰ অট্টালিকা সজা নৰবিশ্বাস তই যিমানে চেষ্টা নকৰ কিয় তোৰ মুখা মই খুলি দেই কিন্তু কেতিয়া কেনেকৈ কিয়নো আপোনাৰ হাতৰ এই পেনড্ৰাইভটো ঘূৰি ঘূৰি আহি মোৰ হাতত পৰাৰ অৰ্থ দিয়া কোনে মোক বিশ্বাসঘাতকতা কৰিলে কোনে সেইটো কথা এতিয়া চিন্তা কৰি একো লাভ নাই পৃথিৱীত কিছুমান বিশ্বাসঘাতক আছে বাবেইতো আমাৰ দৰে মানুহবোৰ জীয়াই আছো কিন্তু সত্যৰ বাবে মৰিব পৰা মানুহৰো এই পৃথিৱীত এতিয়াও আকাল হোৱা নাই
বস্তু স্বৰূপ এদিন প্ৰকাশ পাবই। ৰাইট, কিন্তু কোনে কেনেকৈ প্ৰকাশ কৰিব মোৰ এই স্বৰূপ? কিয়নো আমি আজি এই মুহূৰ্ততে এই গোটেইবোৰ তথ্য ধ্বংস কৰি থৈ যাম। খবৰদাৰ, এই বস্তুবোৰৰ ওপৰত হাত নিদিবি। এই চব ধান কৰি দে যাতে একো প্ৰমাণ Sorry, Dr. Saab, sorry. আপোনাৰ গোটেই গৱেষণাগাৰ কম্পিউটাৰ থকা তথ্য সকলোবোৰ ধ্বংস কৰা হৈ গ'ল। কিন্তু এই গোটেইবোৰ তথ্য আৰু এটা ঠাইত জমা হৈ আছে। ক'ত ক'ত আছে সেয়া? ক'ত আছে সেই তথ্য? এই মগজটো। গতিকে আমি যদি কেৱল এই কম্পিউটাৰ আৰু গোটেই গৱেষণাগাৰ ধ্বংস কৰি থৈ গুচি যাওঁ কেনেকৈ হ'ব? যদি এই মূৰটো ঠিকেই থাকে, এই মূৰটো আপুনি মৰিব লাগিব। আপুনি মৰিব লাগিব। আপোনাৰ হাতত আৰু জানো আন কিবা উপায় আছে? এটা কাম কৰক, আপোনাৰ পিছফালে এটা ডাষ্টবিন আছে, ভালদৰে চাই লওক। দেখিছে নহয়? অঁ, দেখিছোঁ। এই ডাষ্টবিনটোৰ ভিতৰতে এটা সৰু বক্স আছে, তাতেই সকলোবোৰ তথ্য পাব। ভালদৰে চাই লওক। পালে নহয়? অঁ, পালোঁ। এতিয়া আপুনি টকাৰ দিনটোৱে ডাষ্টবিনটোৰ ভিতৰতে থওক আৰু তাৰ পৰা চুপচাপ আঁতৰি যাওক। নকৰিবি। বিশ্বাসঘাতক! তাৰ পৰা বিশ্বাস আশা কৰি আহিছিলি চালা কুকুৰ? তই বাঘৰ মুখত হাত ভৰাই মাংস খাব আহিছিলি? চাওঁ চাওঁ তোৰ চেহেৰা। ঐ চাওঁ তোৰ চেহেৰা। সাংবাদিক চাওক, আপুনি? হাই ৰে হাই, আপোনাৰো ইমান লোভ? আপোনাক যে টকা লাগিছিলে মোক আগতে নক'লে কিয়? মইতো সকলোকে দিছিলোঁ, আপোনাক সুধিলোহেঁতেন। এতিয়া আপোনাৰ এটাই পুৰস্কাৰ, আপোনাৰ মৃত্যু। লুকাবৰ কাৰণে যেনেকৈ আপোনালোকে উপস্থিত হৈছে, এটা সত্য পোহৰলৈ আনিবৰ কাৰণে আমিও ইয়াত উপস্থিত হৈছোঁ। আপুনি ডাক্তৰ ডেকাৰ গৱেষণাত প্ৰমাণ হোৱা তথ্যবোৰ পালেনে? মইতো অলপ আগতে ইহঁতক পেন ড্ৰাইভটো দিয়েই দিলোঁ। দিলে ছাৰ। কি কৰিলে জানো? যিয়ে নকৰক, আচল কথা হ'ল সেই পেন ড্ৰাইভটোত একোৱেই নাই, খালী
খালী তেনেহ'লে তথ্যবোৰ ক'ত আছে? ক'তোই নাই। ক'তোৱে নাই? হয় ছাৰ, আমাৰ চেনেলৰ অনাৰে আপোনাক সঁচা কথাই কৈছে। এই গুঞ্জন আৰু কৃষ্টিয়ে সেই পেনড্ৰাইভটো পোৱাৰ পিছত তেখেতে আপোনাক চিধা তুলি দিছিল উচিত মূল্যৰ বিনিময়ত। তেনেহ'লে মোৰ লগত এইবোৰ কি নাটক কৰি আছিলি হা? নাটক কৰিছিলোঁ কাৰণেতো আপুনি মোৰ পৰা সেই তথ্যবোৰ 1 কোটি টকাত কিনিব বিচাৰিছিল, নহয় জানো? কিন্তু আচল কথাটো হ'ল মোৰ তাত ডাক্তৰ ডেকাৰ গৱেষণাৰ কোনো তথ্যই নাই। কিন্তু আপুনি মোৰ লগত পতা প্ৰতিটো কথা মোৰ এই মোবাইলটোত ৰেকৰ্ডিং হৈ আছে। যিখিনি কথাৰ পৰা স্পষ্ট হৈ আছে কিদৰে আপুনি আপোনাৰ কোম্পানীৰ খাদ্যত নিচাযুক্ত দ্ৰব্য মিহলাই মানুহ হত্যা কৰি আহিছিল, আৰু যি কথা জনাৰ বাবে আপুনি ডাক্তৰ ডেকাক নিজ হাতেৰে হত্যা কৰিছিল। ভালে ভালে তোৰ মোবাইলটো মোক দে। মই কৈছোঁ তোৰ মোবাইলটো মোক দে। আৰে দে! এই মোবাইল দে, ঐ ছোৱালী মোবাইল দে। মোবাইল দে! কি দিলা তুমি? পাই গ'লো মই মোবাইল, পাই গ'লো। তহঁত কোনেও এতিয়া মোক একো কৰিব নোৱাৰে। কোনেও একো কৰিব নোৱাৰো। কোনেও একো কৰিব নোৱাৰে। কেৱল এটা মোবাইলেৰে কি কৰিবা পবিত্ৰ? এই কথাবোৰ ইতিমধ্যে সকলোৱে ফেচবুক হোৱাটছএপত উপলব্ধ হৈ গৈছে। আৰু ইন্সপেক্টৰ চাহাব, দোষীক ৰক্ষণাবেক্ষণ দিয়াৰ অপৰাধত আপুনিও জেললৈ যাবলৈ সাজু হওক। তুমি মোক ক্ষমা কৰি দিয়া সমৃদ্ধি। কেৱল মোৰ লগতে যদি অন্যায় কৰিলাহেঁতেন তেতিয়া মই তোমাক ক্ষমা কৰি দিলোহেঁতেন। কিন্তু এখন সমাজৰ লগত অন্যায় কৰা মানুহক ক্ষমা কৰাৰ অনুমতি মোৰ বিবেকে মোক নিদিয়ে। লৈ যাওক। অৱশেষত আমি বিজয়ী হ'লো। বা আপোনাৰ কষ্ট অথলে নগ'ল, আমি জিকিলোঁ। কিন্তু মই এটা কথা বুজি নাপালোঁ, স্বদেশ লাইভৰ মালিক ধ্ৰুৱ কাকতিৰ কেনেকৈ মৃত্যু? মই হত্যা কৰিছোঁ। অফিচত তেওঁ খোৱা প্ৰফিট মই সদায় শ্ল' পয়জন মিহলাই লাগিছোঁ। পবিত্ৰ বৰাই যিদৰে মানুহক খাদ্যত বিষ মিহলাই হত্যা কৰি আহিছিল ময়ো তেওঁৰ ক্ষেত্ৰত তাকেই কৰিছিলোঁ। কিয়নো আমাৰ এই অভিযানটো সফল কৰিবৰ বাবে তেওঁৰ মৃত্যু আছিল জৰুৰী। আপুনি ইমান ডাঙৰ ৰিস্ক এটা ল'বলৈ সাহস কৰিলে? কেৱল অহিংসা নীতিৰে অন্যায়ক বুলিয়ে পোখাই উঘালিব নোৱাৰি। ন্যায় প্ৰতিষ্ঠা কৰিবৰ বাবে কেতিয়াবা কেতিয়াবা হিংসাৰো প্ৰয়োজন হয়। হিংসাৰ যদি প্ৰয়োজনেই নাথাকিলেহেঁতেন তেনেহ'লে পৃথিৱীৰ আটাইতকৈ চতুৰ ৰাজনীতিবিদ শ্ৰীকৃষ্ণই কুৰুক্ষেত্ৰৰ ৰণ চাগে হ'বই নিদিলে। নাই নাই নাই, চেলুট মোক নহয়, চেলুট মোক নহয়। চেলুট যদি দিব খুজিছা তেনেহ'লে সমৃদ্ধিক দিয়া। তেখেতে এদিন মোক অকলশৰে লগ ধৰি এই যুদ্ধখনত মোক মোৰ প্ৰয়োজনীয়তাৰ কথা বুজাইছিল। তেখেতৰ ত্যাগ দেখি ময়ো মনত সাহস পাইছিলোঁ আৰু এই ব্লেকমেইলিঙৰ নাটকখন কৰিবলৈ আৰম্ভ কৰি দিছোঁ। আৰু ছাৰ, আপোনাৰ এই নাটকখনে আমাৰ অভিযানটোক অৱশেষত সফল কৰিব। নিশ্চয়। কিন্তু এইখনেই আমাৰ শেষ যুঁজ নহয়। এই যুঁজখনে আমাৰ চকু মুকলিহে কৰিছে। ভালকৈ চকু মেলি চালে দেখা পোৱা যাব এইখন সমাজত কিমান অন্যায় ঘটি আছে। আৰু অন্যায় কৰাটো যিমান পাপ, অন্যায় সহ্য কৰি থকাটো সিমানেই পাপ। গতিকে ইয়াৰ বিৰুদ্ধে আমাৰ যুদ্ধ চলিয়ে থাকিব। শুই থকা চহৰখনক জগাই তুলিবলৈ আমি আহোম এটি চিঞৰ, শুভৰ বিস্ফোৰণ, হাল্লা